এতিয়া আপোনালোকৰ ভাবে নে পাচলিটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নাই, যেনেকে ৰঙালাও, আলু, পিঁয়াজ? না এতিয়া আমি চাওক, আমাৰ এনজিঅ'টোৱে মেইনলি যিখিনি বস্তু এনেকুৱাকে কৰি আছো কামখিনি, যিখিনি বস্তু আমি দিব বিচাৰোঁ সেইখিনি বস্তু দিয়া নাই। তাৰ যিসকল ফ্লাড ভিক্টিমছৰ যিখিনি ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টৰ মতেহে আমি দিওঁ। আপোনালোকৰ অলৰেডি পথাৰে গৈ পেলাই নদী হৈ গ'লগে। তো এতিয়া হয়, এতিয়াতো আপোনাৰ শাক পাচলি যিবিলাক বাৰী থাকে, সাধাৰণতে আপোনালোকৰ ঘৰৰ পাছফালে যিবিলাক বাৰী থাকে, এইবিলাকতো পলসে পোত খুৱাই পেলালে। গৰু ছাগলীখিনি কেনেকুৱা, কি ষ্টেজত আছে? আজি আমাৰ মানুহখিনিয়ে যেনে তেনে এৰেঞ্জ কৰি মেলি খাই থাকিব পাৰিব, আৰু যিটো ৰেভিনিউ অহা বস্তু আছিলে, ধান খেতি পথাৰটো একেবাৰে নষ্ট হৈ গ'ল, পাচলি বাৰী একেবাৰে নষ্ট হৈ গ'ল, আৰু সেইখিনিক আকৌ ৰিভাইভ কৰিবলৈ, আকৌ আগৰ জেগালৈ ৰিষ্ট'ৰ কৰিবলৈ, সেইটো আপোনাৰতো পটককৈ এমাহ 20 দিনত পোৱা বস্তুটো নহয় আপোনাৰ, কাৰণ পলসটো যিটো লেভেলত পৰি গ'ল আপোনাৰ খেতি পথাৰত, সেইটো আপোনাৰ ইমান সহজ কথা নহয়। তো এতিয়া তাৰকে অল্টাৰনেটিভ এটা আমি ৰাস্তা ভাবিব লাগিব, যিখিনি আমাৰ গৰু ছাগলী যিখিনি আছিলে, কাৰণ মুৰ্গীটো এনেকুৱা এটা বস্তু, মুৰ্গীক আপুনি ফিড দিব নালাগে। মুৰ্গীয়ে নিজৰ খাদ্যটো নিজে সিহঁতি আপোনাৰ ড্ৰেইনে যি পায়, কেঁচু সিহঁতি খাই মেলি ছাৰ্ভাইভ কৰি থাকে। এতিয়া মেইনলি গৰু ছাগলী আৰু আপোনাৰ গাহৰি, তো হয়নে? গৰু ছাগলী আৰু গাহৰিক যদি আমি সেই ফিডটো সিহঁতক যিখিনি বস্তু লাগে, কাৰণ এতিয়া সিহঁতক খাবলৈ নিজৰ ঘাঁহো নাইকিয়া হৈ গ'ল, ঘাঁহবিলাকটোতো খাৰেই হৈ গ'লগৈ গৈ পেলাই, হয়নে? তো সিহঁতক যদি কেটেল ফিডটো আমি যদি প্ৰভাইড কৰিব পাৰোঁ, যিখিনি বাচি আছে তাৰ পৰাতো এটলিষ্ট কিবা সেই গাখীৰ চাখীৰ বিকি মেলিতো 20% হ'লেওতো ৰেভিনিউ এটা জেনেৰেট হ'ব। মোৰ যিখিনি চিনাকি নেটৱৰ্ক থকা অৰ্গেনাইজেশ্যন আছে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, আকৌ মই তেওঁলোকক ৰিকমেণ্ড কৰি দিম যে আপোনালোকে এই বস্তুখিনি দিয়ক, হ'ব? তো তেনেকৈ সেইখিনি ফেজ বাই ফেজ আপোনালোকে পাই থাকিব, চিন্তা কৰিব নালাগে। ময়ো যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম মোৰ লিংকত থকা নেটৱৰ্কৰ লগত।